এই তই ভালকে থাকি দিয়া আকৌ যে একেবাৰে চেকিং ভালকে কৰিব লাগিব। এতিয়া বহুত ল'ৰা ছোৱালী আহিব নহয় পৰীক্ষা দিবলৈ। টেনচন নলবি, একদম ৰখাই দিম নহয়। চব গাড়ী ৰখাম আজি। পৰীক্ষা দিবলৈ যিমান আহে গেট থ চব ল'ৰা ছোৱালীকে ৰখাম আজি। বৰ বেয়াকে লুটিম আজি সিহঁতক। এখন ভাল হ'ব জানো এখন লুটাটো? তই এবাৰ নকলি পুলিচ কৰি নাই পোৱা যে, আমাৰ লগত অভিজ্ঞতা হৈ যাব, তোৰ চিন্তা নকৰিবি। আগলে চা দেখিছ মানুহ আহিছে, ৰখাবি আৰু। যাৰা সবৰ কৰো। পাপা এটা শুন পুলিচ আমাক এটা চেকিং কৰিব নিব। মই আকৌ হেলমেটটো পিন্ধি নাহিলো নহয়। কিবা ফাইনে ভৰিব লাগে নে কিয়ে নে? বাপ্পাও একদম ভয় খাইছে দেখিছ নে বাৰু? তপা এটা যে হেলমেট চলাই পিন্ধি নাহে নামিছে না জনম। তুই এই তপা মুটো ফাটিলে একেবাৰে জম্পুইহে পাবিগে। কলে যাও তহঁতি দুটা হে? কলে মানে আমি পৰীক্ষা দিবলৈ আহিছো চাদৰে গেছি। আচ্ছা গাছি পৰীক্ষা দিবলৈ আহিছো যেতিয়া নেকি আমিতো পুৰা চেকিং ল'ব লাগিব তহঁতৰ। তহঁতি কিজানি ইলেক্ট্ৰনিক ডিভাইচ আনিছ, পৰীক্ষা হলত নকল কৰিবলৈ নাম তহঁতি। দেৰি হৈছে, আমাৰ যাবলৈ দিয়ক। এখন কি কয় আপোনালোকে? চেকিং কৰি লওক। আমাৰ খালি আৰু দেৰি হৈছে, 10টা বজাত একদম পৰীক্ষা হলত পাবগে লাগিব নহয় আমি। কি ভেবা লাগে চাহ থাকে লিপ্ত হে? বুঢ়াটোক চেকিং কৰ, ছোৱালীজনীক চেকিং কৰ, কথা দে তাৰপিছত। পগলা হেলমেট পিন্ধি নাই, লাইচেন্স আনিছে নে নাই চাব লাগিব না। ফাইন ভৰিব লাগিব হেলমেট পিন্ধাৰ কাৰণে। হেৰি কৰক আপুনি, হাত ভৰি চব ওপৰলৈ দাঙি দিয়ক। কি পগলা কথা কবলৈ আহিছে? হাত আৰু ভৰিকেইটানো মই কেনেকৈ ওপৰলৈ দাঙিম? দে হাতীখনো দাং ওপৰলৈ। চেকিং কৰিব লাগিব নহয় ভালদৰে। ল'ৰাটো মোৰ আকৌ পেণ্টটো ফাটা আকৌ চাবা দে, একেবাৰে জেগাতে ধৰি পাবাগে আকৌ। কি হ'ল তুমি চেকিং নকৰা নি? যাবলৈ দিয়া আকৌ নহলে। যাবলৈ দিয়া কবলৈ আহিছ, পেণ্ট ফটা পিন্ধি আহিছ, যাবলৈ দিব লাগে হা? পেণ্টটো ফাটা নহয়, জেপটো ফাটা। লাইচেন্স দেখা, লাইচেন্স আছে না লাইচেন্স? এইখন লাইচেন্স। ভন্টি এবাৰ তুমি আহা আগলৈ, তোমাকো চেকিং কৰিব লাগিব। তুমি একেবাৰে সোণৰ আঙঠি নে ৰূপৰ আঙঠি পিন্ধি আহিছিলে দোকানৰ পৰা কিনা আঙঠি এইটো? এইটো চা একেবাৰে সোণৰ আঙঠি চা। এইটো আকৌ পিন্ধি যাব নোৱাৰিবা নহয় তোমালোকে, ইয়াতে খুলি থৈ যাব লাগিব। কি কৈছা এইবোৰ তোমালোকে? সোণৰ আঙঠিটো তোমালোকক কেনেকৈ দি থৈ যাওঁ আমি? তপা গজমুৱা, তই একো বুজি নাপাও নেকি? হিমন্ত মামাই কিমান ধুনীয়াকে কৈ দিছে আঙঠি চাঙঠি পিন্ধি নাহিবা। একেবাৰে বাতৰি চাতৰি নাচাও নি তই বুঢ়া? কতো ঘোষণা কোৱা নাই দেই, সোণৰ আঙঠিটো যে পিন্ধি গলে পৰীক্ষা দিবলৈ নোৱাৰিব বুলি। ক'ত লিখা আছে? কোনো জাননী দিয়া নাই পুলিচৰ ফালৰ পৰাও, হিমন্ত শৰ্মাৰ ফালৰ পৰাও। ক'ত দেখিলা তোমালোকে? জাননী দেখুওৱা তোমালোকে, তেতিয়াহে আমি আঙঠি দি যাব পাৰিম। কি মাথা মাৰিছে? কিবা এটা কয়, এইটো বুঢ়াটো যাবই বিচাৰিছে দেখিছ? একদম আঙঠি লৈ কেনে। এই পুলিচৰ বেগ যেতিয়া খাবি নহয় একেবাৰে চিধা হৈ যাবি আকৌ। আঙঠি দি থৈ যা আমাক। সোণৰ আঙঠি কিমান দাম হা? ইমান সস্তীয়া বুলি ভাবিছে? দোকানত কৰবাত সৰাই পোৱা বস্তু বুলি ভাবিছ নি সোণৰ আঙঠি? তহঁতি কিটা যদি আমি ঘূৰি আহোতে নাথাকো, কোনে ৰিক্স লব? সোণৰ আঙঠি ক'ত পাম আমি? তহঁতি তেনেহলে ঘূৰি যা, পৰীক্ষা চৰীক্ষা দিব নালাগে তহঁতি। বাতৰি চাতৰি নাচাও? হিমন্ত বিশ্ব শৰ্মাই কিমান ধুনীয়াকে কৈছে, একো ইলেক্ট্ৰনিক যন্ত্ৰ পাতি নানিবা, আঙঠি নানিবা। পেটি চেটি পিন্ধি যাবকে দিয়া নাই। আকৌ আঙঠি পিন্ধি পৰীক্ষা দিবলৈ যায়। আঙঠিটোতনো কিডাল যাব পাৰ হয় ইলেক্ট্ৰনিক বস্তু? চাই লওকচোন আপোনালোকে, ইমান যে আপোনালোকে কাৰ শাসন কৰিছে। আমিতো চৰকাৰৰ কথা শুনিব লাগিব, আমি চৰকাৰ তলতহে কাম কৰো। ইণ্টাৰনেটটো বন্ধ কৈছে হে? সোণৰ আঙঠিটো তহঁতি লৈ ল'ব বিচাৰিছ? ইণ্টাৰনেট বন্ধ কৰিছে, আমি একেবাৰে জেগাবোৰ বিচাৰিবলৈকে একেবাৰে অসুবিধা হৈ গৈছে। আকৌ তহঁতক সোণৰ আঙঠিটো দি কেনেহে যাব লাগে? এইটো যদি হেৰাই থাকে তহঁতক এতিয়া চাবি আকৌ গৰু পিটন দিমহি মই। তপা তই কি কৰি আমাক গৰু পিটন দিয়হি? তোক একেবাৰে দুঘুলা পিটন দিম আকৌ ইয়াতে ধৰি লৈ গোটেই কেইটাই। তহঁতি ঘূৰি যাগে নহলে, পৰীক্ষা দিব নালাগে তহঁতি। হেলমেটটো পিন্ধাই নাই, ইঞ্চুৰেঞ্চ আছে নাই? পলিউচন
পাপা মোক সেই সোণৰ আঙঠিহে এইটো দি থৈ যায় চাকৰিটো পালে কিমান টকা পাম বাৰু আকৌ ইজনী আমি সোণৰ আঙঠিটো একেবাৰে লৈ নলওঁ নহয় তহঁতি যেতিয়া ঘূৰি আহিবি আমি তহঁতক ঘূৰাই দি পঠাম নাই দে মই হলে তহঁতক সোণৰ আঙঠি দিবলৈ নাই তহঁতক কিতাক মই বিশ্বাস নকৰো তহঁতি যদি আমি ঘূৰি আহোঁতে নাপাওঁ পিছত আৰু গাড়ী আহিছে এইফালে জাম লাগি যাব এতিয়া তহঁতি কিতা গলে যা নহলে ঘূৰি যা এতিয়া গৰু পিটনহে খাবি আৰু তহঁতি পাপা কলে মানে এবাৰ কেলে নুশুনে পৰীক্ষাটো দিওঁগে মই সোণৰ আঙঠিটো মুঠতে দি থৈ যাওঁ ইহঁতক ইহঁতক যে মই একেবাৰে বিশ্বাস নকৰো আকৌ তই যে সোণৰ আঙঠি দিওঁ কৈছ দে আৰু পিছত আকৌ মোক বনাই দিবলৈ নকবি আকৌ সোণৰ আঙঠি মোৰ হলে পইচা পাতি নাই চাবিচোন তই ইহঁতক আহি লগো নাপাওঁ সোণৰ আঙঠি লৈ কৰবাত পাবগে ইহঁতি আকৌ বেলেগ জেগাত ডিউটি পৰিব নহয় জানো লোৱা এই সোণৰ আঙঠি ঘূৰি আহি আমি পাম নহয় আমাৰ এই পাপাটো মুঠতে বিশ্বাস নকৰে আপোনালোকক দিয়া তোমালোকে পাপাটোক অলপ বুজাবা এইটো অকৰা একেবাৰে অকৰা মৰিত উঠিলে নামিব নাজানে এইটো আগৰ দিনৰ মানুহ নহয় জানো এইটো আমাৰ পাপাটো সেইকাৰণে এইবোৰ কথা একো বুজি নাপায় পৃথিৱীৰ কথা হেৰি নহয় চা আমি যাব পাৰিম নহয় এতিয়া পাৰিবা তোমালোকে যাবলে সিহঁতি হেলমেট না পিন্ধা নহয় হেলমেট নিপিন্ধাকে যাব দিয় জানো যাব দি দিয়াতে ভাল হব গম পাইছো ন তোমালোকে সোণৰ আঙঠি পাইছো যেতিয়া আৰু কি লাগিছে হয় তোমালোকে আৰু গৈ থাকা আৰু পিছত গাড়ী জাম লাগি যাব নহলে এতিয়া সোনকালে যা তহঁতি ঘূৰি আহি চাবি আকৌ তহঁতক যদি লগ নাপাওঁ সোণৰ আঙঠি চাবি আকৌ তহঁতি বিক্ৰী কৰি নিদিবিগে কৰবাত পাপা বলা সোনকালে বলা পৰীক্ষা নহলে নাপামগে আৰু এতিয়া পামগে আৰু আছেই নহয় এঘণ্টা 9টা বাজিছেহে আধা ঘণ্টা আগত পাবগে লাগিব আমি বেলেগ দেখিছ ন একেবাৰে সোণৰ আঙঠি বল এইটো একেবাৰে বিক্ৰী কেনে আজি পইচা পাম বল নহলে পৰীক্ষা দি আকৌ টপাই ঘূৰি আহি ইয়াত একেবাৰে মাথা বেয়া কৰি দিব বল যোৱাগেহে কথা ইয়াৰ পৰা সিহঁতি ইমান একদম বিশ্বাসত দি থৈ গৈছে সোণৰ আঙঠিটো এনেকুৱা কাণ্ডখন কৰ জানো মাথা গৰম আমি নকলি পুলিচে তই একেবাৰে সঁচা পুলিচ বুলি একদম ভাবি লৈছ নি আমি একেবাৰে নকলি পুলিচ বৈ ইয়াৰ পৰা পলাব লাগিব এতিয়া বল ইয়াতে আছিলে নহয় জানো সেই পুলিচ কেইটা মই কৈছিলো সিহঁতক বিশ্বাস কৰিব নোৱাৰি ঘূৰি আহি যে আমি নাপাওঁহি তইহে একেবাৰে দি থৈ গৈছ বিশ্বাসত এতিয়া কান্দি কুটি একো লাভ নাই তোৰ একেবাৰে সোণৰ আঙঠি গ'ল আৰু যদিহে কোনোবাই নতুনকে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব